Audio Jungle. Audio Jungle. মা কোৱা বা সঁচাকৈ তোমাৰ ছোৱালী নে? এইটো আকৌ কেনেকুৱা ধৰণৰ প্ৰশ্ন? মোৰ ছোৱালী দুজনী, তুমি আৰু বা। কি হ'লনো এইটো প্ৰশ্ন সুধিবলৈ কাৰণে? নহয় মানে মা, আমাৰ দুজনী একোৱে মেচিং নহয়। গুচিজনী বেহেঞ্চি টাইপৰ, কিবা বেঙা বেঙি কৰি থাকে। মোৰ লাজে লাগে কলেজত সেইজনী যে মোৰ বা বুলি ক'বলৈ। কাপোৰ পিন্ধাও ঢং নাই, মোৰ লগত একেবাৰে নিমিলে। তোমালোকে বাৰু সেইজনীক কিয়নো সেইখন কলেজত দিব লাগে? বেলেগ এখন কলেজত এডমিশ্যন দিয়া হয় নে তোমালোকে মোৰ নাক কাণ কাটিবলৈ সেইখন কলেজত এডমিশ্যন দিছা? কি কৈ আছা তুমি এইবোৰ? নাপায় নহয় তেনেকৈ ক'বলৈ কাৰণে। মোৰ দুজনী ছোৱালী, মই দুজনী ছোৱালীক সমান চকুৰে চাওঁ। কাকো বেছি ভাল নাপাওঁ, কাকো কম ভাল নাপাওঁ। সেইকাৰণে দুইজনী যি কৰা সমানে কৰিবি, হয় নেকি? নে দৰা চালেও দুইজনীক একে দৰা চাই দিবা? তো চাবই লাগিব। দুইজনীকে ভাল ঘৰ এখনত দিয়াটো দায়িত্ব আমাৰ। আজি আকৌ তোমাৰ হাততে কি হ'ল এইবোৰ প্ৰশ্ন কৰিবলৈ কাৰণে? তাই তোমাৰ বা, আৰু তাইক যি টি কথা কৈ নিদিবা। তাইৰ মনটো কোমল, অলপতে কান্দি দিয়ে। হ'ব তোমাৰ ছোৱালীক মই একো নকৰো, খালি কৈ দিবা কলেজত মোৰ পিছে পিছে ঘূৰি ফুৰিবলৈ নিদিবা, আৰু মোক মাতিবলৈ নিদিবা ভণ্টি ভণ্টি বুলি। কৈ থলো, মই লাজ পাওঁ। কি যে হ'ব নহয়, কোনোবাই কুৰ্তি চালৱাৰ পিন্ধিলে বুলিয়ে যে তাই বেহেঞ্চি হৈ যাব সেইটো কথা হ'ল নেকি? জাগৃতি, তই কলেজ নাযাওঁ নেকি? তই কি মোৰ কাৰণে ৰৈ আছ? একেলগে যাওঁ ব'ল। তই কেনেকৈ ভাবি ললি মই যে তোৰ লগত যাম বুলি? তই গৈ থাক, মই মোৰ ফ্ৰেণ্ডৰ লগত যাম। কোন ফ্ৰেণ্ড? তোৰ জানিবলৈ কোনো দৰকাৰ নাই নহয়। তই গৈ থাক বুলি কৈছো, গৈ থাক। আৰু এটা কথা, কলেজত এনেকৈ জাগৃতি বুলি চিঞৰি নাথাকিবি। মোৰ সন্মানৰ কথা আছে। মই মাত দিলে কি তোৰ সন্মান যাব নেকি? তো যাবও পাৰে। মুঠতে মাত নিদিবি বুলি কৈছো, নিদিবি। বাছ, কথা ইমানেই। ঠিক আছে হ'ব দে, তই গৈ থাকিবি নহ'লে মই যাওঁ। যা। এনেই যে এজনী পিছ পৰি থাকে নহয়, মই যিমান আঁতৰি আহিবলৈ বিচাৰো তাই কিমান মোৰ কাষ চাপিবলৈ বিচাৰে। গৈ থাকক আগত, মই পিছত যাম ৰোহনৰ লগত। হাই প্ৰকৃতি। হাই। আহিলা? আহিলো দিয়া। ক্লাছ কৰা নাই? নাই কৰা। কিয়? এনেই কৰিবলৈ মন যোৱা নাই। কলেজত আহি ক্লাছ কৰিবলৈ মন নাযায়, এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? হ'ব দিয়া, তুমি নকৰা যদি মই কৰোগে ক্লাছ। মই ঘৰৰ পৰা সেইকাৰণে জল্দি আহিছো। মই বোলো ক্লাছটো পাবই লাগিব, নহ'লে এক্সাম বেয়া হ'লে থব মায়ে। নালাগে দিয়া আজি ক্লাছ কৰিবলৈ। কি কথা কৈ আছা তুমি এইবোৰ? কিয় নালাগে? তুমি মোৰ লগত অলপ আহিব পাৰিবানে? ক'ত? আহাচোন ইফালে, তোমাৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছে। মোৰ লগত? আৰে বাবা, কি কথা আছে ইয়াতে কোৱা না, মোক ক্লাছলৈ দেৰি হৈছে। বাহ, আমাৰ মেডামেচোন ইয়াতে আছে। ঐ, সোনকালে আহি এইবোৰ গোল খেলা আছে তই। বল ঘৰলে, কৈ দিম বল। জাগৃতি, সি মোৰ ভাল ফ্ৰেণ্ড হয়। হয় নেকি? ফ্ৰেণ্ডৰ লগত ইমানেই কথা পাতিছ যে ক্লাছ কৰিবলৈ পাহৰি গৈছ? তোৰতো ক্লাছ আছিল, ক্লাছ কিয় কৰা নাই তই? যাবলৈ ওলাইছিলোৱে, তাক এইখিনিতে পালো, সেইকাৰণে কথা দুটামান পাতিছো। তোৰ নিচিনা মই এই চাপৰিৰ লগত ঘূৰি ফুৰা নাই। ঐ, মোক চম্ভালি কথা কবি। কাক চাপৰি বুলি কৈছ হা? নিজৰ মুখখন এবাৰ আইনাত চাইছ? ভনীয়েৰ লগত কম্পেয়াৰ কৰিবিচোন। আৰু ভনীয়েৰ তুলনাত তইতো একোৱে নহয়। যিমান পানীৰ মাছ সিমান নদীত থাক, ইমান ওপৰলৈ যাবলৈ চেষ্টা নকৰিবি। হেৰি ৰোহন, কাক কৈ আছা তুমি? এইজনী জানো ফেশ্বনৰ কথা কিবা বুজি পায়? চোৱাচোন তাইৰ চুলিকেইটা, গোটেই কাৰ্লি। গোটেইজনী দেখিবলৈ ভূতনীৰ নিচিনা। তাই ফেশ্বন কি বুজি পাব জানো? আৰু যিটো ল'ৰা চাইছে সেইটো মেমেয়া। দুইটাকে ভাল মিলিছে, কিন্তু জমিব আকৌ। তাকেইতো। তহঁতকো ভাল মিলিছে। তো মিলিবই। মই মোৰ ফ্ৰেণ্ডৰ লগত আছো না, মই বয়ফ্ৰেণ্ডৰ লগত আছো। তই যে বয়ফ্ৰেণ্ডৰ লগতে ঘূৰি ফুৰিছ। মোৰ মৰ্জি, মই যাৰ লগতে নুঘূৰো। তই ক'বলৈ কোন? মই ক'বলৈ যদি কোনো নহয়, তেনেহ'লে তইও ভিতৰলৈ যা। মোকো একো নকবি। ঘৰততো কৈ আহিছিলি যে মোক কলেজত মাত নিদিবি বুলি, এতিয়া নিজে কিয় মাত দিলেছ? ৰাম, তোৰ বহুত ফিতাহী হৈ গ'ল নেকি? কোনে সাহস দিলে তোক ইমান কথা ক'বলৈ কাৰণে? এইজনে মৰমৰ ভিনদেউ। অল দি বেষ্ট, বাই বাই। ৰোহন, ব'লা। ঠিক আছে ব'লা। তোমাৰ ভণ্টিয়ে তোমাক কেনেধৰণে ট্ৰিট কৰে? তাই তেনেকুৱাই, সদায় মোক তললৈ নমাব বিচাৰে। মই তাইৰ নিচিনা ধুনীয়া নহয় যে। কোনে কৈছে তুমি ধুনীয়া নহয় বুলি? তুমি বহুত ধুনীয়া। দিয়া, এইবোৰ কথা বাদ দিয়া। তুমি মোক কিবা এটা কম বুলি কৈছিলা নহয়, কি কথা কোৱা? মানে প্ৰকৃতি। আৰে মানে কৈ থাকিব নালাগে, কোৱা। অলৰেডি এটা ক্লাছ যাব এতিয়া মোৰ, আৰু ক্লাছ ক্ষতি কৰিব নোৱাৰো। ঠিক আছে কৈছো শুনা, মই তোমাক ভাল পাবলৈ লৈছো। কি? প্ৰকৃতি, বহু দিনৰ পৰা কথাটো কম বুলি ভাবি আছিলো, কিন্তু কথাটো কবলৈহে পৰা নাছিলো। আজি বহুত সাহসতে তোমাক কথাটো কৈছো। প্লিজ বেয়া নাপাবা, মোৰ মনৰ কথাবোৰে কৈছো। প্ৰকৃতি, তাই বেয়াই পালে চাগে। একো নোকোৱাকৈ কৈছে। তাই মোৰ ওপৰত খঙে উঠিল চাগে। ধেৎ চাল্লা, মই এইবোৰ কথা কবই নালাগিছিল। তাই এইবোৰ বেয়া পায়, তথাপি মই তাইক কবলৈ গৈছিলো। মই ভাবিছিলো তাইক মোৰ পৰা বেলেগে কাহিনী নিয়ক, সেইকাৰণে কথাটো কৈ দিছিলো, কিন্তু তাই যে মোক বেয়াই পালে। এতিয়া আমাৰ বন্ধুত্বও ভাঙিব। কি কৰা যায় বাৰু? তাইক চৰি কৈ দিম। ক্লাছ কৰি হৈ গ'ল, এতিয়া যাওঁ ঘৰলে।
প্ৰকৃতি শুনাচোন। পিছত আকৌ পিছফালৰ পৰা মাত দিলে নুশুনা ভাওজৰি গৈ থাকো ঘৰলে আকৌ সেইটো কথাকে কব। আৰে প্ৰকৃতি, এই সঁচাকৈ মোক বহুত বেয়া পালে চাগে। সেই মই কবই নালাগিছিল, মনৰ কথা মনতে ৰাখিব লাগিছিল। কেলে যে কৈ পালো নহয় এই ফটা মুখখনেদি। তাই তেনেকুৱা ছোৱালী নহয় বুলি গম পাব লাগিছিল মই। কি হব? লেলা মজনুৰ মাজত কিবা কাজিয়া হ'ল নেকি বাৰু? পুৰা ধাই ধাই গ'লগৈ যে তাই। তোমাক কিয় লাগে? তুমিতো নিজৰ বাকে বেয়া পোৱা, এতিয়া তাইৰ কথা কিয় সুধিবলৈ আহিছা? যোৱা, তোমাৰ লগত মোৰ কোনো কথা নাই। বেছি লেবেল নাফালিবি, নহলে ঘৰত লগাই দিম, গম পালি? এনেকুৱা উল্টা পুল্টা কথা লগাম, সেইজনীক কলেজ আহিব নোৱাৰা কৰিম। আৰু তাই দায়ী হবি তই। তেতিয়াতো তোক বেয়াই পাব, কাৰণ তোৰ কাৰণে তাই কলেজ বাদ দিব লাগিব। তই মানে তাইৰ পিছত কিয় ইমানকৈ লাগি থাক? তাই তোকনো কি কৰিলে? কি কৰিলে? তাইক বেছিকৈ মৰম কৰে মা দেউতাই, কাৰণ তাই শান্ত। মই যে অলৈ তলৈ ঘূৰি ফুৰো, মা দেউতাই সেইকাৰণে মোক বেয়া পায়। তাইক লৈ লৈ কথা শুনাই থাকে মোক। কেনেকৈ সহ্য কৰিম বাৰু তই কচোন? কিন্তু এটা কথা শুনি ভালে লাগে, তোক যদি তাই ভাল পায় তেনেহলে তাই সেই অট্টালিকাৰ পৰা জুপুৰি ঘৰলৈ আহিব লাগিব। আৰু এতিয়াতো তাই গাড়ীত অহা যোৱা কৰে কলেজলে। তোৰ লগতো বিয়া হলে তাই কৰবালৈ গলে খোজকাঢ়ি যাব লাগিব, নহলেতো তোৰ ভগা চাইকেলখনত যাব লাগিব। মোৰ নিচিনা তাই কেতিয়াও হব নোৱাৰে। মই নিজেও ধনী, আৰু মই যিটো ল'ৰাক পতাইছো সেইটোও ধনী। মই কেতিয়াও দুখত নাথাকো, গম পালি নহয়? হব, জনা আছে ৰোহন কিমান ভাল ল'ৰা। পিছত দেখিম কোন কলৈ যায়। হেল্ল' এক্সকিউজ মি। ৰোহনৰ তই নখৰ সমানো নহয়, চ' ৰোহনৰ নাম মুখত নালাবি, অ'কে? হ'ব দিয়া, তোমাৰ লগত মোৰ কথা পাতিবলৈ ইচ্ছা নাই, তুমি এতিয়া যাব পাৰা। আৰু এটা কথা শুনা, তুমি তোমাৰ বা নিচিনা কেতিয়াও হ'ব নোৱাৰা। আৰু মই হ'বও নিবিচাৰো সেই বেহেনজি নিচিনা। তোৰ প্ৰকৃতি তোকে মুবাৰক, বাই। বৰ বেলেগ ডেঞ্জাৰ ছোৱালীও, ইমান পেক 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 কৰিব পাৰে। এনেকুৱা মুখেশ্বৰ ছোৱালী একেবাৰে ভাল নালাগে মোৰ। ৰোহনৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে নহয়, গম পাব। ৰোহনে কেইজনীৰ লগত লিলিমাই কৰি থাকে আমি চব জানো। মাহে মাহে ছোৱালী সলায়, তাকো বদনাম কৰি এৰি দিয়ে। এইখন কলেজত নতুনকৈ আহিছে, সেইকাৰণে এতিয়া জনা নাই, পিছত গম পাব। ৰোহনৰ আচল চৰিত্ৰ, তাৰ পিছত বেটি ক'ত যাব? এই পেক পেকনি বন্ধ হৈ যাব। যাওঁ ময়ো। প্ৰকৃতিৰ আগত মুখ উলিয়াবলৈ লাজ লাগিব এতিয়া। দুদিনমানৰ কাৰণে কলেজ নাহো আৰু। কথাটো পাহৰাই আকৌ কলেজ আহিম। যাওঁ এতিয়া। ইয়াৰ আকৌ আজি কি হ'ল? ইমান সময় হ'ল কলেজ অহা নাই যে? মই কালি মান নিদিয়াৰ কাৰণে বেয়া পালে নেকি? মই কালি নাৰ্ভাছ হৈ আছিলো, কি কম কি নকম। মোৰ মুখৰ পৰা কিবা ভুলকৈ ওলাই যাব বুলি মই তাক মাতে নিদিলো। সেইটো কথাতে চাগে মোক বেয়া পালে। তাৰ নম্বৰো নাই নহয় ফোন কৰিবলৈ কাৰণে। বাইদেউ আজি সোনকালে যে? মালটোক ৰখাবলৈ আহিছিলি চাগে। পিছে এটা কথা নহয়, তোৰ মালটো চাগে আৰু কলেজ নাহে। ইমানখিনি কথা শুনাৰ পিছত যদি সি কলেজ আহে আৰু সি বহুত নিলাজ পানী হব। তই তাক কিবা কলি নেকি? আৰে কলো মানে গোটেই হিষ্ট্ৰীখনে শুনাই দিলো। তই পাগল হৈছ নেকি? চা, তইচোন কৈছিলি কলেজত মোক মান নিদিয়, এতিয়া তই মোৰ পিছত কিয় পৰি আছ? তোৰ পিছত কোনে পৰি আছে? মই জাষ্ট কথাটোহে কবলৈ আহিছো। তোৰ প্ৰেমিক আৰু নাহে, আৰু সেই বিষহুটো পাছ পইচা এটা নাই হাতত। তাৰ কি লেবেল চাবি। ভাল মিলিছে কিন্তু দুইটাকে। ঠিক আছে, যাওঁ মই, বাই। এই মানে কেতিয়াও সলনি নহব। ধেত বেচেৰাটো, কালিয়ে যদি মই কৈ দিলো হয় ইমানখিনি হবলৈ নাপায়। এতিয়া মই বাৰু তাক কেনেকৈ কণ্টেক্ট কৰো? মোৰ গাতে ভুল। তই আচলতে কোন সেইটো কথা তই কৈ নিদিয় কিয়? কেনেকৈ কওঁ? তোক কি তাই ডাইৰেক্ট মানা কৰি দিলে নেকি? মানা নাই কৰা, কিন্তু তাই মোক মাত বোল নিদিয়াকৈ গুচি গল। ইয়াৰ অৰ্থ তই কি বুজিলি? মানে তাই মোক ভাল নাপায়, গম পালিনে? আৰে তই এবাৰ সুধিব লাগিছিল। হ'ব দে, নুসুধো। প্ৰকৃতি তেনেকুৱা ছোৱালী নহয়। কিজানি তোক দুখীয়া দেখি চাগে ভাল নাপালে। তই এনেকুৱা গেটআপত যাবি আৰু আচল কথা কৈ দিবি, তেতিয়া চাগে তোক লাইক কৰিব, ভাল পাব। এবাৰ ট্ৰাই কৰি চা নহলে। তেনেকৈ যাওঁতেতো একচেপ্ট নকৰিলে, কি ঠিক এনেকৈ গলে একচেপ্ট কৰিব পাৰে। মোৰ মনে নামানে তাই যে তেনেকুৱা ছোৱালী। আৰে যাচোন এবাৰ। আজি 2-3 দিন হ'ল কলেজ যোৱা নাই। ঠিক আছে হ'ব দে, তোৰ কথাটোকে মানিছো, এনেকৈ যাম। অকে। চৰি, মোৰ কাৰণে তুমি কলেজ আহিব নোৱাৰা হলা। তাই কি কি কলে সেইটো মই নাজানো, কিন্তু যি কৈছে তোমাৰ চাগে বহুত আঘাত লাগিলে, সেইকাৰণে তুমি কলেজ অহা নাই। তোমাক যদিও দেখো মই চৰি কম। হাই প্ৰকৃতি। তুমি মই ক'ত আছিলা ইমান দিন? আৰু কলেজ কিয় অহা নাছিলা? জানানে মই কিমান চিন্তাত আছো? তুমি আৰু চিন্তাত? আৰু এইটো কি গেটআপ কৰি আহিছা? বেয়া লাগিছে নেকি? চোৱা, তুমি ভাবিব পাৰা যে এনেকৈ ষ্টাইল কৰি আহিলে মই তোমাক ভাল পাম। মই তোমাক আগতে যেনেকৈ আছিলে তেনেকৈ বিচাৰো। ইমান ষ্টাইল এইবোৰ মোৰ ভাল নালাগে। তুমি কি কৈ আছা এইবোৰ? তুমিতো মোক ভাল নোপোৱা। তোমাৰ ভন্টিয়ে সিদিনা মোক বহুত কথা শুনালে, আৰু তুমি যেতিয়া মনে মনে থাকিলা তেতিয়া আৰু মোৰ বুজিবলৈ বাকী নাছিল। তোমাৰ ভন্টিয়ে যি কৈছে সেইবোৰলৈ মোৰ বেয়া লগা নাই, কিন্তু এটা কাৰণে লাজ লাগিলে মোৰ, তুমি যে মোক মান নিদিলা। মই কিয় মান নিদিলো তুমি জানানে? কিহৰ কাৰণে? মই তোমাক কম বুলি ভাবিছিলো, কিন্তু মই তেতিয়া এনেকুৱা পৰিস্থিতিত আছিলো
মই কিবা কওঁ যদি আৰু ভুল হৈ যায় যদি মই বহুত নাৰ্ভাছ ফিল কৰি আছিলো। সেইকাৰণে মই তোমাক সিদিনা একো নকলো। কিন্তু পাছদিনা মই কম বুলি ভাবিছিলো আৰু কলেজো আহিছিলো। কলেজ আহি গম পালো তুমি নাই। আৰু জাগৃতিয়ে ক'লে তোমাক বোলে বহুত কথা শুনালে। হ'ব দিয়া, এতিয়া চশমাযোৰ খুলি দিয়াচোন। আচলতে মই তোমাক ভুল বুজি আছিলো। এতিয়া কি বুলি ভাবো? য়েছ বুলি? আৰে আজি হিৰো হৈ আহিছে যে। তাইক পতাবলৈ আহিছে আকৌ। তুমিও যে বুজি নোপোৱা, তাই আজিকালি পঢ়িবলৈ নাহে নহয়, এইবোৰ কৰিবলৈ আহে। আচ্ছা, কিন্তু বহুত হেণ্ডচাম লাগিছে দেই, মানিব লাগিব। তহঁতৰ ফকতীয়া কথাবোৰ হ'লনে? যা এতিয়া ইয়াৰ পৰা, আমি বেলেগ ইম্পৰ্টেণ্ট কথা পাতি আছো। আমাক ডিষ্টাৰ্ব নিদিবি। আচ্ছা, আমি মানে তোক ডিষ্টাৰ্ব দিবলৈহে আহিলো। ৰোহন, বলা না ইয়াৰ পৰা। ইহঁত দুটাক দেখিলে মোৰ মূৰৰ টিংটিঙনি উঠি যায়। বিশেষকৈ এইজনী ঘৰততো থাকিলে মূৰটো গৰম কৰি থাকে, বাহিৰলৈ আহিলে এইবোৰ মানে। তোৰ মানে প্ৰব্লেম কি? তোৰ লাইফ তোৰ কথা, মোৰ লাইফ মোৰ কথা। তই ল'ৰা লৈ ঘূৰি ফুৰিলে একো নহয়, কিন্তু মই যদি কাৰোবাৰ লগত কথা পাতো তোৰ গা জ্বলে। মোৰ আৰু গা জ্বলিব, তাকো তোৰ নিচিনা এজনী কাৰণে। ৰোহন, শুনিছানে কি জোক কৰিছে, জোক কৰে। তাকেইতো। বলা না ৰোহন, কফি শ্বপত যাওঁ। ঠিক আছে ব'লা। মোৰ তোমাক কিয় ভাল লাগে জানা? কিয়? কাৰণ তুমি বহুত নম্ৰ আৰু ভদ্ৰ। তুমি তোমাৰ ভন্টিৰ নিচিনা নহয়, চঞ্চল। আৰু তাইৰ মুখখন বহুত চোকা। মোৰ একেবাৰে ভাল নালাগে এনেকুৱা ছোৱালী। শুনিছো তুমি বোলে বহুত ধনী ঘৰৰ ছোৱালী। ইমানো ধনী ঘৰ নহয়, দেউতাৰ চাকৰি আছে, সেয়াই আৰু। মই কিন্তু একেবাৰে দুখীয়া ঘৰৰ ল'ৰা। তুমি বা ভাল পোৱা নে নোপোৱা? কিনো কথা কৈ আছা এইবোৰ? মই তোমাৰ ঘৰ চাই ভাল পোৱা নাই নহয়, তোমাক তোমাৰ মন চাই ভাল পাইছো। আৰু ঘৰনো কি, টকা থাকিলে আজিয়ে বনাব পাৰি। তাকেই। আৰু মই তোমাক দামী দামী বাইকত ঘূৰাব নোৱাৰিম। আজি অলপ ষ্টাইল মাৰিবলৈ কাৰণে লগৰটো বাইকখন লৈ আহিছিলো। মই বোলো তুমি পতিয়ে যোৱা। নালাগে আনিবলৈ। তুমি আগতে যেনেকৈ আহা, যিহেদি আহা তেনেকৈ আহিবা। মোৰ কোনো প্ৰব্লেম নাই। ঠিক আছে, হ'ব দিয়া। মা, তোমাৰ লগত এটা কথা আছে। কি কথা কোৱা? মানে মা, কলেজত মোৰ ল'ৰাজনক ভাল লাগিছে। মোতকে চিনিয়ৰ বাৰু, কিন্তু ল'ৰাজন ভাল, বেলেগৰ নিচিনা নহয়। হয় নেকি? কিন্তু মা, তাৰ ঘৰৰ অৱস্থা পাতি অলপ দুৰ্বল। একো নাই মা, দুৰ্বল হলেনো কি হ'ল? এতিয়া সি যিহেতু পঢ়ি আছে, পঢ়ি শুনি কিবা এটা কৰিব আৰু। তোমালোকৰ কলেজত তাৰ যদি ঘৰৰ অৱস্থা পাতি বেয়াই, তেনেহলে তোমালোকৰ কলেজত কেনেকৈ পঢ়ি আছে? মানে মা, তুমি কি ক'বলৈ বিচাৰিছা? এইটোৱে ক'বলৈ বিচাৰিছো তোমালোকৰ কলেজতো বহুত ফিজ লাগে, কাৰণ সেইখন প্ৰাইভেট কলেজ। পইচা ক'ৰ পৰা দিয়ে চাগে কোনোবা মিতিৰ কুটুমে। তুমি সুধিবাচোন এনে। অকে, সুধিম বাৰু। তোমাৰ কোনো আপত্তি নাই নহয়? মোৰ আকৌ কি আপত্তি থাকিব পাৰে? ল'ৰাটো ভাল হলে হ'ল আৰু। তুমি আজি মানে দেউতা আজি, সেইকাৰণে মই তোমাক কৈছো। আৰু মই মিছা কথা কৈ বেয়া পাওঁ, সেইকাৰণে তোমাক সকলোবোৰ কথা খুদা-খুদিকৈ কৈ দিছো মা। ভালে কৰিছা। এই ভালকৈ পঢ়া শুনা কৰে নে নকৰে কলেজত? মানে মা, তাই মোৰ কথা কি ক'ব? তাই নিজেই কলেজত পঢ়িবলৈ নাযায়, এটা বিষহুৰ লগত ঘূৰি ফুৰে। জাগৃতি, বা কেনেকৈ ক'বলৈ বেয়া নালাগে নে তোৰ অলপো? বেয়া। আৰু মোৰ এনেকুৱা মানুহক মোৰ একেবাৰে বেয়া নালাগে। তোৰ কথা মই কিবা কৈছো নে? তই যে মোক এনেকৈ ক'বলৈ আহিছ? কৈ দে, মই বেয়া নাপাওঁ নহয়। তোৰ নিচিনা বিষহুৰ এটাৰ লগত মোক ঘূৰি নুফুৰো নহয়। এইটো কেনেকুৱা ব্যৱহাৰ? আৰু বিষহু বুলি কৈ আছা যে তুমি? সেয়া কি মানুহ নহয় নেকি? কমেই মা। তাই নোকোৱাৰ আগতে মই কৈছো, ময়ো ল'ৰা এজনক ভাল পাওঁ, কিন্তু তাৰ নিচিনা বিষহু নহয়। মোৰ জন বহুত ধনী ঘৰৰ ল'ৰা, আৰু আমাৰ ষ্টেণ্ডাৰ্ড লগত মিলিব। কিন্তু সেইজন আকৌ চাউল-চিগা ভিখাৰী। কলেজলৈ আহিলে ভাগা চাইকেল এখন লৈ আহে। এইজনীয়ে তোমালোকৰ নাক কাণ সকলো কাটিব, চাই থাকিবা। তোমালোকক হাঁহিব মানুহে যে ডাঙৰ ছোৱালীজনীক এটা ভিক্ষুলৈ বিয়া দিলে বুলি। তুমি বাৰে বাৰে এটা কথাকে কৈ আছা যে মই কেইবাৰ ক'ম তোমাক সেইটো শব্দ নকবা বুলি। মই শিকাইছিলো তোমাক এইবোৰ? ক'ৰ পৰা শিকিলা? কলেজত গৈ এইবোৰ শিকা। মই যিয়ে নকৰো কিয়, তুমি মোক কিয় বেয়া পোৱা? মই সঁচা কথাবোৰ কোৱাৰ কাৰণে মই বেয়া? মুখৰ আগতে সকলোবোৰ কথা কৈ দিওঁ যে, এইজনীয়ে পেটত কথা ৰাখি থাকে, খোলা-খুলিকৈ কৈ নিদিয়ে যে, সেইকাৰণে তাই ভাল। দিয়া, মইনো কি কৰিম? তোমালোকে যদি এনেকুৱা দুখীয়া ঘৰত যোৱাৰ বিচৰা, মইনো কৈ কি পাম? মা, তাই কিয় এনেকুৱা হ'ল? নাজানো কিয় এনেকুৱা হ'ল ছোৱালীজনী। ইমান মুখে চৰি হ'ল নহয়। হ'ব দে, তই মন বেয়া নকৰিবি, মই আছো তোৰ লগত। ঠিক আছে মা, থেংক ইউ ছ' মাচ। কিন্তু এটা কথা, পঢ়া সময়ত পঢ়িবা আকৌ। ক্লাছ কৰিবা, এনিটাইম ঘূৰি নুফুৰিবা। নুফুৰো মা, ক'তনো ঘূৰি ফুৰো? আৰু তাৰ তেনেকৈ বাইকো নাই নহয় ঘূৰি ফুৰিবলৈ কাৰণে। চাইকেল এখন লৈ আহে কলেজলৈ। মোক ইমপ্ৰেছ কৰিবলৈ কাৰণে বেলেগৰ বাইক এখন খুজি আনিছিল। মই বোলো এইবোৰ মই বেয়া পাওঁ। তুমি যেনেকুৱা তেনেকুৱা হৈ থাকিবা, মই তেনেকৈ তোমাক একচেপ্ট কৰিম। ভালে কৰিলা দিয়া, এতিয়া খালি পঢ়াত মন দিয়া। অকে মা। জাগিত্ৰী, কোৱা। তুমি মোক সঁচাকৈ ভাল পোৱা নে? এইটো আকৌ সুধিবলগীয়া কথা নে? আকৌ। তেনেহলে ব'লা, কলৈ? আজি তোমাক ঠাই এডোখৰলৈ লৈ যাম। ক'ত? তুমি যাবানে নোযোৱা সেইটো কোৱা। তোমাৰ কাৰণে ছাৰপ্ৰাইজ এটা আছে। অকে। ছাৰপ্ৰাইজ বুলি ক'লে মই এনেও পাগল। ঠিক আছে ব'লা তেন্তে। ব'লা। এক্সকিউজ মি, মই ইয়াতে ৰুম এটা বুক কৰি থৈছিলো। য়েছ, যাওক আপুনি ওপৰলৈ যাওক। 401। অ'কে, ঠিক আছে।
তুমি ৰুম বুক কৰিছা যে কিহৰ কাৰণে? ওপৰলৈ ব'লাচোন, গম পাবা। সাৰপ্ৰাইজ মানে ওপৰতহে আছে। ব'লা। ঠিক আছে ব'লা। ক'তা ইয়াত দেখোন একো সাৰপ্ৰাইজ নাই। এয়াই ছাৰপ্ৰাইজ। কি কৰিছা তুমি এইবোৰ? চাওঁ এই দিয়া। তুমি মোক বেয়া পোৱা নেকি? বেয়া পোৱা যদি যাওঁগে। নাপাওঁ অ বাবা। তেনেহ'লে তুমি মোক ইয়ালৈ এইকাৰণেহে লৈ আহিছা মানে। তোমাক ওচৰৰ পৰা পাবলৈ বহুত ইচ্ছা, কিন্তু সময় সুবিধাই নিমিলে, সেইকাৰণে আজি আহিছো। তুমি মোক বিয়া পাতিবা নহয়? মোৰ ওপৰত তোমাৰ বিশ্বাস নাই নেকি? ভাল পাইছা কিয় তেনেহ'লে? হ'ব দিয়া, ব'লা যাওঁগে। আই খং নকৰিবা। ও মাই গড, হাউ ৰোমেণ্টিক। ৰোহন, তুমি মোক এৰি যাবা নেকি? কেতিয়াও নাযাওঁ। তোমাকে ভাল পাইছো আৰু তোমাকে ভাল পাই থাকিম। অ'কে, ব'লা এতিয়া বহুত দেৰি হ'ল। ঠিক আছে ব'লা। ৰোহন এনেকুৱা বুলি মই আগতে জানো। কিমান ছোৱালীক যে প্ৰেমৰ জালত ফচাইছে তাৰো ঠিক নাই। এইবাৰ এইজনী পাল, গোটেই ভাইৰেল হৈ গৈছে ভিডিঅ'। ৰোহনে কাকো সঁচাকৈ ভাল পাবই নোৱাৰে। এই ছোৱালীবোৰ জানো কিয় এনেকুৱা, তাৰ পিছতে পগলা হৈ থাকে। আজিকালি ছোৱালী টকা আৰু লোক মেটাৰ কৰে, আমাকতো ঘূৰিয়ে নাচায়। তাকে সেইকাৰণে পায়। ঐ চাচোন চা, এইজনী ছোৱালীজনী। বে কি হ'ল? তোমালোকে মোৰ ফালে এনেকৈ চাই আছা যে? আগে পাছে ছোৱালী দেখা নাই নেকি? নিজৰ চেহেৰাকেইটা এবাৰ আইনা চাই ল'বি, তাৰপিছত মোক লাইন মাৰিবলৈ চেষ্টা কৰিবি। আৰু শুন, এইখন কলেজৰ সকলোতকৈ ধনী আৰু হেণ্ডচাম ল'ৰাটো মোৰ বয়ফ্ৰেণ্ড। চ' মোক লাইন মাৰিবলৈ চেষ্টা নকৰিবি। তোক আকৌ আমি লাইন মাৰিম? আমাৰ ইমানো বেয়া দিন অহা নাই যে লোকে ইউজ কৰা বস্তুক আমি ব্যৱহাৰ কৰিম। কি বলকি আছা এইবোৰ? আৰু মোক কোনে ইউজ কৰিছে? ছোৱালী বেছি এটিটিউড নেদেখাবি। কেইদিন হৈছে এইখন কলেজলৈ অহা? আমি ইয়াত পুৰণি ষ্টুডেণ্ট। ৰোহন কেনেকুৱা আমি জানো, তই নাজান। আৰু সেইকাৰণে ৰোহনৰ পিছত পাগল হৈছ। তহঁতে জ্বলিছ। তহঁতক মই যে ভাও নিদিওঁ সেইকাৰণে নহয় জানো? দেখাই দে না ভিডিঅ'টো, তাৰ পিছত মুখ বন্ধ হৈ যাব। ৰহ দেখাইছো। এইটো চোৱা ভন্টি, তাৰ পিছত তোমাৰ এটিটিউড ক'ত যাব ঠিক নাই। এতিয়া কি কৰিবা তুমি? তোমাৰ ভিডিঅ'টো অলৰেডি ভাইৰেল হৈ গ'ল। সকলো কলেজৰ ল'ৰা ছোৱালীয়ে তোমাৰ ভিডিঅ' দেখিছে। কি কৰিবা তুমি এতিয়া? সি মোৰ লগত এনেকুৱা কিয় কৰিলে? সি তোমাৰ লগতে নহয়, সি ঢেৰ ছোৱালীৰ লগত তেনেকুৱা কৰিলে। আৰু কিয় নাজানো, ছোৱালীবোৰ তাৰ পিছতে পাগল, গোটেই বেকগ্ৰাউণ্ড জনাৰ পিছতো। মই এতিয়া তাৰ ওচৰলৈ যাম। সেইবোৰ কিয় কৰিলে সি? যোৱা ভন্টি যোৱা, কিন্তু কোনো লাভ নাই। এতিয়া চাগে সি বেলেগৰ লগত ব্যস্ত হৈ আছে, তোমাক আৰু সি গুৰুত্ব নিদিয়ে। সি মোক বিয়া পাতিম বুলি কৈছে, আৰু মোক পাতিবই লাগিব বিয়া। যোৱা তেতিয়াহ'লে। তাই এটিটিউড নোচোৱা কিয়? তাকে এনেকুৱা ছোৱালী পাব লাগে। প্ৰকৃতি যে প্ৰকৃতি, তাই ভনীয়েকে এজনী। হয় নেকি? ভাইকজনীচোন বৰ ঠাণ্ডা মুণ্ডা, বৰ ভাল ছোৱালী, কিন্তু থাকে নহয়। তাকেহে আজি ভাল এখন যুদ্ধ হ'ব তেতিয়াহ'লে। হওক, আমাৰ একো ক'বলগীয়া নাই। জানা, মোৰ পিছত কলেজৰ সকলো ছোৱালী পাগল। মইহে কাকো ভাও নিদিওঁ। তোমাক মোৰ কিয় নাজানো বহুত ভাল লাগি গ'ল, সেইকাৰণে তোমাক প্ৰপ'জ কৰিলো। তুমি বহুত ধুনীয়া। থেংক ইউ ছ' মাছ। ৰোহন, এয়া তুমি কি কৰি আছা? কোন হয় তুমি? আৰু ৰোহনক কেনেকৈ ক'বলৈ তুমি সাহস ক'ত পালা? তই মনে মনে থাক, তোৰ লগত মোৰ কথা নাই। ৰোহন মোৰ বয়ফ্ৰেণ্ড, মই তাৰ লগত কথা পাতি আছো। আৰু তই কোন বে আমাৰ মাজত মাত মাতিবলৈ কাৰণে? ৰোহন মোৰ বয়ফ্ৰেণ্ড হয়, চ' তুমি ইয়াৰ পৰা যাব পাৰা। ধুনীয়া ল'ৰা দেখিবহে পোৱা, দৌৰি আহা মানে। হেল্ল', তুমি অলপ চাই থোৱাচোন। জাগৃতি, এইবোৰ কি বিহেভিয়াৰ? কি বিহেভিয়াৰ বুলি ক'ব আহিছা? ৰুমলৈ লৈ গৈ সেইবোৰ কৰি ভিডিঅ' কিয় ভাইৰেল কৰিলা? কি পালা তুমি? মই তোমাক কেছ দিম। মোৰ পাপা তুমি কোন নাজানা? তুমি মোক কেছ দিবা? তাত কি তোমাৰ মত নাছিল? তুমিতো কৈছিলা মোৰ লগত, মইতো তোমাক জবৰদস্তি কৰা নাছিলো। ভিডিঅ'ত অলৰেডি সকলো ক্লিয়াৰ হৈ আছে, চ' তুমি মোক একো কৰিব নোৱাৰা। আৰু মই এইবোৰৰ কাৰণে ভয় নকৰো। মোৰ দেউতা বহুতৰ লগত হাত আছে। হয়, তোমাৰ নিচিনা ছোৱালী এজনীক মই যে বিয়া পাতিম, এইটো তুমি কেনেকৈ ভাবি ললা? মই ভাল পাওঁ, চ' তুমি এইটো যাব পাৰা। ইয়াত হুলস্থুল নকৰিবা। হুলস্থুল নকৰিবা মানে? হাৰে, মোৰ জীৱনৰ কথা আছে, মোৰ গোটেই লাইফ বৰবাদ হৈ যাব। তুমিতো মানা কৰিব পাৰিলা হয় মই লগ ধৰোতে। কি কৈছিলা তুমি? তোমাক ভাল পাইছিলো, তোমাক বিশ্বাস কৰিছিলো, সেইকাৰণে তোমাৰ লগত গৈছিলো। সেয়াই মোৰ ভুল নেকি? সেয়াই তোমাৰ ভুল আছিল। তুমি যাব পাৰা এতিয়া, আমাৰ ডিষ্টাৰ্ব হৈছে। তই মনে মনে থাক, তইও গম পাবি এই ৰোহন কেনেকুৱা বস্তু। দুদিনমান পিছত যেতিয়া ৰুমলৈ লৈ গৈ ভিডিঅ' ভাইৰেল কৰি দিব, তেতিয়া বুজিবি মোৰ কথা মনলৈ আহিব। ছোৱালীৰ জীৱন কিমান মূল্যৱান। তোক ভাল পাই মই ভুল কাম কৰিলো, তোক বিশ্বাস কৰিবই নালাগিছিল। সকলোৱে কৈছিল তই তেনেকুৱা বুলি, কিন্তু মই কাৰো কথা নুশুনি তোক ভাল পাইছিলো। কিন্তু কি হ'ল, শেষত এয়া হ'ল। মই কাৰো আগত মোক উলিয়াব নোৱাৰা হলো। কলেজলৈ অহা সময়ত সকলোৱে ভিডিঅ' চাই আছে, মোৰ কি লাজ সন্মানৰ কথা নাই? বেবী, ব'লা আমি বেলেগলৈ যাওঁ, ইয়াত ডিষ্টাৰ্ব হৈছে আমাৰ। ঠিক আছে ব'লা। আৰু শুনা ছোৱালী, নেক্সট টাইম মোৰ বয়ফ্ৰেণ্ডৰ আশে পাশে নুঘূৰিবা, কৈ থলো, নহ'লে কথা দিগদাৰ হৈ যাব। আৰে বেবী, ব'লা না, এইবোৰ মানুহৰ লগত মুখ লাগি লাভ নাই। ব'লা। মই ঘৰলৈ কেনেকৈ যাম বাৰু? মা দেউতাই চাগে এতিয়ালৈকে ভিডিঅ'টো নেদেখাকে নাই থকা, দেখিলেই চাগে। নহ'লে কোনোবা মিতিৰ কুটুমে মা দেউতাহঁতক শ্বেয়াৰ কৰি দিলেই চাগে ভিডিঅ'। কি কৰোঁ বাৰু এতিয়া? মই কেনেকৈ ঘৰলৈ যাওঁ একো ভাবি পোৱা নাই। জাগৃতি, ব'ল তই ঘৰলৈ ব'ল। ইয়াত কানা কটা কৰি একো
লাভ নাই। যি হব লগা আছিল হ'ল। আমাৰ কথাটো তই শুনা নাছিলি, এতিয়া গম পালি নহয় ৰোহন কেনেকুৱা ল'ৰা। সি আগৰ পৰাই তেনেকুৱা। তই গৈ থাক, মই এতিয়া নাযাওঁ। মোৰ বদনাম হৈছে নহয়। বৰ ভাল পাইছে চাগে। মা দেউতাই এতিয়া তোক বেছিকৈ মৰম কৰিব, মোক কমকৈ মৰম কৰিব। তই পাগল হৈছ নেকি? জানো দে, তই পেটে পেটে বৰ ভাল পাইছা। চা, তই মোক বেয়া পালেও মইতো কেতিয়াও বেয়া পাব নোৱাৰো, কাৰণ তই মোৰ ভণ্টি। এতিয়া বল ঘৰলে। মা দেউতাই যদি ভিডিঅ'টো দেখিলে, দেউতাই কিবা এটা ব্যৱস্থা ল'ব। বল। এনেকৈ কান্দি থাকিলে সমস্যাৰ সমাধান নহয়। আৰু চাচোন, ছবি তোৰ ফালে চাই কেনেকৈ হাঁহি আছে। বল বল। কি হ'ল মহাৰাণী, মোক কোলা কৰি গুচি আহিলি? লাজ নালাগিল? নিজৰ ভিডিঅ' যে ভাইৰেল হৈ গ'ল, সকলোৱে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি আছে আমাক। দেউতাই কিমান লাজ পাইছে তই জাননে? মডাৰ্ণ হ'বলৈ যা। মা, তই কিমান দম দি নাথাকিবচোন এতিয়া। তাই বহুত কষ্টত আছে। তাই কিমান দুখ পাইছে মই জানো। আৰু এজন ল'ৰাক ভাল পালে যেনিবা সি তেনেকুৱা কৰিব বুলিনো কোনে জানে। নিজে ভাল হ'ব লাগিব। তইয়োতো ভাল পা। তইতো তেনেকৈ ঘূৰি পকি ফুৰা নাই। মই যি শিক্ষা দিছো সেয়াই লৈছ। আৰু এই মডাৰ্ণ হ'বলৈ যায় বাপেক মাকৰ নাক কাণ কাটি থৈ আহিছে। নালাগে তই পঢ়িবলৈ, ঘৰতে থাক। জনা আছে তই পঢ়ি শুনি কিমান ভাল মানুহ হবি। মা, মোৰ ভুল হৈ গ'ল। মোক এবাৰলৈ ক্ষমা কৰি দিয়া। মই আৰু এনেকুৱা ভুল দুনাই কেতিয়াও নকৰো। হয় নেকি? ভাইৰেল হলিয়ে, আৰু কি ভাইৰেল হ'বলগীয়া আছে? সকলোৱে দেখিলে তোক। মই নাজানো সি যে ভিডিঅ' কৰি আছিলে বুলি। মই আজিহে গম পাইছো। তই যাব লাগে কিয়? তোৰ বিয়া হৈছে? আজিকালি ল'ৰা ছোৱালীবোৰ এইটোৱে প্ৰব্লেম। ভাল পাবহে লাগে ল'ৰাজনক, ক্ল'জ হৈ যায়। আমাৰ দিনতে ভাল আছিল। বাপে আহিলে কি কৰে ঠিক নাই। সেইকাৰণে ৰুমৰ পৰা নোলাবি। মই হলে বচাবলৈ নাই। মায়ে কাটি যি কৰি কৰি থাকক। মা, একদম মা বুলি নকবি। যা ভিতৰলৈ যা। দৰজা মাৰি সোমাই থাক। সেইফালে মৰিলেও মই, হৰিলেও হয়। ক'বলগীয়া একো নাই।